8 জুন 2025 তাৰিখে সদৌ অসম খ্ৰীষ্টিয়ান ঐক্য মঞ্চ ডিব্ৰুগড় জিলা সমিতি আৰু দুলিয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ অৰ্থে দুলিয়াজানৰ সেন্ট জেভিয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষ অভিনন্দন অনুষ্ঠানটো আয়োজন কৰে। কিন্তু ভাবিছ আজি আমাৰ যি ষ্টুডেণ্ট আমাৰ যি ল'ৰা ছোৱালীবোৰ আছে বৰ্তমান কিমান আমাৰ সুবিধা, আমাৰ মা দেউতাহঁতে কিমান আমাক ছাপৰ্ট কৰে, কিমান আমাক সহায় কৰে। গতিকে মোৰ প্ৰিয় মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আপোনালোকক এইটো ক'ব বিচাৰিছোঁ যে আমাৰ মা দেউতাহঁতে বহুত মৰম কৰিছে, বহুত আমাৰ ফেমিলিৰ ফালৰ পৰা আমাক ছাপৰ্ট কৰিছে। তেওঁলোকৰ চকুত সপোন আছে যে মোৰ ল'ৰাটো মোৰ ছোৱালীজনী ডাঙৰ হৈ কিবা এটা হ'ব, সেইকাৰণে আমাক ধুনীয়াকৈ পঢ়া লিখা কৰাইছে, আগবঢ়াবৰ কাৰণে প্ৰচেষ্টা কৰি আছে। আমি এটা কথা মনত ৰাখিব লাগিব, আমি পঢ়া সময়তো হওক বা আমি এটা কথা সদায় মনত ৰাখিব, আমাৰ মা দেউতাকৰ সেইটো কষ্টটো আমি ইয়াদ কৰিব লাগিব, মনত পেলাব লাগিব। আমাৰ মা দেউতা হয়তো পাৰে কোনোবা বাগানত কাম কৰিছে, কোনোবা ডেইলি ৰেটত কতো দিন হাজিৰা কাম কৰিছে, সেই দৃশ্যটো আমাৰ কিন্তু চকুত আহিব লাগিব। সেই দৃশ্যটো আমাৰ চকুত আহি আমি আগবাঢ়িব যাব লাগিব আৰু আমাৰ যি লক্ষ্য স্থান আছে, আমি যি জীৱনত কিবা এটা হ'বলৈ বিচাৰিছোঁ, সেই লক্ষ্য স্থানত পাবৰ কাৰণে আমাৰ কিন্তু মই ছাত্ৰ ছাত্ৰীসকলে মই বিশেষকৈ ক'ব বিচাৰিছোঁ, আপোনালোকে একবাৰ নিজৰ মা দেউতাকক ইয়াদ কৰিব, মনত পেলাব যে আমাৰ কাৰণে তেওঁলোকে কিমান কষ্ট কৰিছে। হয়তো পাৰে কোনোবা বাগানত কাম কৰিছে, পাত ছিঙিছে, হয়তো পাৰে কোনোবা দিন হাজিৰা বেলেগ জেগাত মিস্ত্ৰী যোগাৰ ইত্যাদি কাম কৰিছে। এই কথাটো আপোনালোকে কিন্তু মনত পেলাব, নিজৰ মা দেউতাকক একবাৰ মনত কৰি থ'ব। আৰু আমি সদায় কেৱল আমি পঢ়ি লিখি কৰি আমাৰ কথা এইটো হ'ব নালাগে যে আমি কেৱল মাত্ৰ কিবা এটা চাকৰিৰ কাৰণে পঢ়িম, আমি ক'তো আজি পাৰ্চেণ্টেজ ভাল হ'ব, কাইলৈ মই কোনোবা এটা জেগাত ভাল চাকৰি পাম, সেইটো কথা নহয়। মই এজন ভাল ব্যক্তি হিচাপে, এজন ভাল সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হওঁ, সেই কথা আমাক চিন্তা কৰিব লাগিব। আৰু বিশেষকৈ সদৌ অসম খ্ৰীষ্টান ঐক্য মঞ্চ ডিব্ৰুগড় জিলা সমিতিৰ যি আজি সুন্দৰ প্ৰচেষ্টা, আপোনালোকক আজি ইয়াত মাতি সকলোকে আজি সম্পূৰ্ণ জনাবৰ কাৰণে মাতিছে, সন্মান জনাবৰ কাৰণে মাতিছে। আৰু আমাৰ ইয়াত যি গুণী জ্ঞানী ব্যক্তিসকল আছে, সমাজৰ সবল ব্যক্তিসকল আছে, আপোনালোকক উৎসাহিত কৰিবৰ কাৰণে এইটো বহু সাৰুৱা মন্তব্য আপোনালোকক আগবঢ়ালে। গতিকে মই আশা কৰিছোঁ আজিৰ এই অনুষ্ঠানত কেৱল আপোনালোকে এটা গামোচাই বুলি নহয় বা এটা আপোনালোকে মানপত্ৰ বুলি নহয়, আমাৰ উপৰোক্ত বক্তাসকলে যি ধুনীয়া ধুনীয়া আপোনালোকক যি কথাবোৰ উৎসাহৰ কাৰণে, প্ৰেৰণাৰ কাৰণে যি আপোনালোকক জ্ঞান প্ৰদান কৰিছে, আপোনালোকে সেই জ্ঞানো ইয়াৰ পৰা যাতে আপোনালোকে লৈ যাব আৰু সেই জ্ঞান আপোনালোকৰ জীৱনৰ উন্নতিৰ কাৰণে, আপোনালোকৰ জীৱনৰ লক্ষ্য স্থানত উপনীত হ'বৰ কাৰণে আপোনালোকে আগুৱাই যাব আৰু সফল হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোকক কেৱল আজি আমি এই বছৰত আপোনালোকে ইয়াত কেৱল মাত্ৰ আপোনালোকক সম্পূৰ্ণ জনাই নিয়াৰ কথা নহয়, আপোনালোকে জীৱনত ইয়াতকৈ আৰু যি আপোনালোকৰ অন্যান্য যি আপোনাৰ শৈক্ষিক জীৱনৰ পৰীক্ষাবোৰ আহিব বা আপোনালোকে সবল ব্যক্তি হ'বৰ কাৰণে আগবাঢ়ি যাব, আপোনালোকে ভৱিষ্যতৰ দিনত যাতে আমি মান সন্মান আগবঢ়াব পাৰে, আপোনালোকক সম্পূৰ্ণ জনাব আমাৰ সদৌ অসম খ্ৰীষ্টান ঐক্য মঞ্চ হয়, সেই সুযোগ আমি আপোনালোকৰ পৰা পাম বুলি আমি আশা ৰাখিছোঁ। আৰু আপোনালোক সকলোৰে উজ্জ্বল ভৱিষ্যতে মই কামনা কৰি মোৰ এই চমু বক্তব্য মই সমাপ্ত কৰিছোঁ। মোক কোৱা যদি কিবা ভুল ত্ৰুটি হ'ল আপোনালোকে মোক আপোনালোকৰ ভাইটি বুলি ভাবি মোক ক্ষমা কৰোঁ। ধন্যবাদ। জয় যীশু, জয় জৱান। Ask not what your country can do for you, ask what you can do for your country. নুসুধিবা তোমাৰ দেশে তোমাৰ কাৰণে কি কৰে বা কি কৰিব লাগে, এইটো সোধা যে মই নিজৰ দেশৰ কাৰণে কি কৰিব পাৰিম। কেতিয়াও এনেকৈ কোটেশ্যন শুনিছা বা জানা নেকি কোনে কৈছিল? Ask not what your country does for you, ask what you can do for your country. শুনিছা? ঠিক আছে, মই শেষত কম বাৰু। গণ্যমান্য ব্যক্তিসকল আমাৰ পডিয়ামত উপস্থিত যিমান আছে, লগতে অভিভাৱক অভিভাৱিকাসকল আৰু ছাকচেছফুল ষ্টুডেণ্টছসকল, সৰ্বপ্ৰথমে মোৰ জয় যীশু গ্ৰহণ কৰিব বুলি মই মোৰ জয় যীশু আগবঢ়ালোঁ।